আজি আপোনালোকক দেখাম তিনিচুকীয়া জিলাৰ লিডুৰ বিখ্যাত ভান্তি বাবাৰ মন্দিৰ আৰু যিটো মন্দিৰ চাবলৈ দেশ বিদেশৰ লগতে অসমৰ চুকে কোণে থকা বহুত মানুহ ইয়ালৈ আহে। সোমাই আহিয়ে মনটো বিৰাট ভাল লাগিছে কাৰণ চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ভৰপূৰ, বহুত ধুনীয়াকৈ ৰাখিছে। আৰু আমি ইয়ালৈ আহি গম পাইছোঁ যে এই মন্দিৰটোত হেনো বহুত কেইটা কুকুৰ আছে, দেখিবলৈ পাব আপুনি। এয়া আমি এতিয়া লাহে লাহে ভিতৰৰ পিনে সোমাই যাম আৰু সোমাই আহি দেখিলোঁ ইয়াত ধূপৰ পেকেট, আৰু শুনামতে ধূপৰ পেকেট বোলে কিবা মনতে ভাবি গাঁঠি দিব লাগে আৰু সেই আশা পূৰণ হয়। চাৰিওপিনে কেৱল ধূপৰ পেকেটেই দেখা পাইছোঁ। এয়া চাওক। ফটোত দেখা সেই লোকজন হৈছে বিখ্যাত ভান্তি বাবা। তেওঁ 2018 চনত ঢুকাইছে আৰু তেখেতৰ ঠাইত এতিয়া তেওঁৰ শিষ্য আছে। আৰু জনবিশ্বাস মতে তেখেতে এটা ৰিং দিয়ে আৰু সেই ৰিংটো পিন্ধিলে বোলে কামত সুফল পোৱা যায়। সেয়েহে বহুত মানুহ ইয়ালৈ চাবলৈ আহে, লগতে ইয়াৰ পৰা আঙুঠি নিবলৈও আহে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ভৰপূৰ বিখ্যাত ভান্তি বাবা মন্দিৰলৈ আহি মনটো খুবেই ভাল লাগিল। আৰু আপোনালোকেও যদি তিনিচুকীয়া জিলালৈ আহে এই বিখ্যাত মন্দিৰ দৰ্শন কৰিহে যাব।